সূৰ্যতা হয় সূৰ্যতা দেশ ভাৰতৰ সূৰ্যতা দেশ অসম সেই অসমৰে ফদিয়াত জন্ম মোক সৰুৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যি লোকগীত আছিলে সেই লোকগীতবিলাকে বৰকৈ আহৰণ কৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বৰগীত তথা বাকীবোৰ যিবোৰ সৃষ্টিৰাজি আছিল সেইবিলাকে মোক বৰকৈ অনুপ্ৰাণিত কৰে সেইকাৰণে মোৰ গীতবোৰ মই সদায় সমাজ কল্যাণৰ যে অকণমান কিবা সলনি কৰিব পাৰোঁ তাৰ আহিলা হিচাপে ব্যৱহাৰ কৰিব চেষ্টা কৰোঁ মই সদায় এটা কথা কৈ থাকোঁ যে যদিও মোৰ জন্ম মা দেউতাই দিছিলে কিন্তু মোৰ সংগীত তথা জীৱনৰ আদি কথা মই পাইছিলোঁ মোৰ গুৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে অসমৰ প্ৰথমখন বোলছবি জয়মতী পৰিচালনা কৰিছিলে তেখেতৰ দ্বিতীয়খন বোলছবি ইন্দ্ৰমালতীৰ কাৰণে যেতিয়া মোক কলিকতা লৈ যায় মই তেতিয়া 12 বছৰমান বয়স আছিলে তেতিয়া ব্ৰিটিছৰ বিৰুদ্ধে মই এটা গান গাইছিলোঁ একেবাৰে বৌদ্ধবিক গান বিশ্ববিজয় নজোৱান বিশ্ববিজয় নজোৱান সেই যে সুযোগটো পালোঁ তাৰ সদ্ব্যৱহাৰ কৰি মই গীত আৰু সংগীতত আগবাঢ়ি গ'লোঁ কিন্তু ভাৰতীয় শাস্ত্ৰীয় সংগীতত মোৰ যে জ্ঞানৰ অভাৱ সেইটো মই বৰকৈ অনুভৱ কৰিছিলোঁ সেইকাৰণে যেতিয়া মই BA MA পঢ়িবলৈ বানাৰস হিন্দু বিশ্ববিদ্যালয় আহোঁ তাত মই সেই 4 বছৰত এই ভাৰতীয় শাস্ত্ৰীয় সংগীতৰ শিক্ষাখিনি গ্ৰহণ কৰিবলৈ সক্ষম হৈছোঁ গীত কৰি গ'লো সংগীত কৰি গ'লো লাহে লাহে মানুহেও মোৰ গীতবিলাক আঁকোৱালি ল'লে তেতিয়া এটা কথা মই অনুভৱ কৰিলোঁ যে সংগীত বোলছবি আদিবোৰ সমাজত আপোন সমাজ সলনি কৰাৰ ইয়াৰ যথেষ্ট ভূমিকা থাকে তেতিয়াই মই মোৰ প্ৰথমখন বোলছবি এলাহাবাদপুৰ পৰিচালনা কৰিলোঁ কাহিনী বিশেষ তেনেকুৱা একো নাছিল কিন্তু সেই যুগৰ যি আৱেগিক উত্থানৰ এই ফল আমি প্ৰতিফলিত কৰিবলৈ সক্ষম হৈছিলোঁ আৰু ৰাইজেও যথেষ্ট মৰম আৰু স্নেহ দিছিল নিউয়ৰ্কত যেতিয়া মই PhD কৰিবলৈ যাওঁ কেম্ব্ৰিজ বিশ্ববিদ্যালয় তাতো মই দেখোঁ আমেৰিকানসকলে আন্দোলন কৰি কিছু গীত গাই আছে সেই গীতবিলাক শুনি মোৰ যথেষ্ট মই আপ্লুত হওঁ যেতিয়া দেখোঁ যে তাত মই গীত গাই তাৰ মাতৃসকলে বা তাৰ মহিলাসকলে গীত গাই থাকে মোৰ এনেকুৱা লাগে যে অসমৰ ব্ৰহ্মপুত্ৰ পাৰত মোৰ মায়ে বিহু গীত গাই আছে মই তাত লগ পাইছিলোঁ মহান শিল্পী পল ৰবচনে আমাৰ বিশ্ববিদ্যালয়তে গান গাইছিলে যে অল্ড মেন ৰিভাৰ ইউ মাষ্ট নো সামথিং ইউ ডোন্ট সে নাথিং ইউ মাষ্ট ইউ জাষ্ট কিপ ৰলিং তেখেতে এটা কথা শিকাইছিলে যে সংগীত সমাজ পৰিৱৰ্তনৰ এটা অমূল্য অস্ত্ৰ সংগীতে সমাজৰ বিপ্লৱ সূচনা কৰিব পাৰে সেই অল্ড মেন ৰিভাৰ আধাৰতে মই মোৰ গীত কৰিলোঁ অসমৰ ব্ৰহ্মপুত্ৰ পাৰত বিস্তীৰ্ণ পাৰৰে অসংখ্যজনৰে হাহাকাৰ শুনিও নিঃশব্দে নীৰৱে বুঢ়ালৈ আমি ব্ৰহ্মপুত্ৰ বুঢ়ালৈ বুলি কওঁ বুঢ়ালৈ বোৱা কিয় মই যেতিয়া মোৰ গীত সংগীতবোৰ কৰোঁ মই সদায় তাত কিছুমান পৰীক্ষামূলক চেষ্টা কৰি থাকোঁ পৰীক্ষামূলক চেষ্টা এইকাৰণে কৰোঁ যে আপুনি অসমীয়া বুজি পায় বা নাপায় মোৰ গীত সংগীতবোৰ অকল অসম ভাৰতৰ নহয় বিশ্ব দৰবাৰলৈ মই লৈ যাব পাৰোঁ আৰু মই সেই গীতবিলাকে মই এখন ছবি আঁকিব বিচাৰোঁ প্ৰসিদ্ধ চিত্ৰকৰ এম হুছেইন যেতিয়া মই তেখেতৰ লগত এখন বোলছবি গজকামিনী সংগীত কৰি আছিলোঁ এম হুছেইনে কয় তেতিয়া ভূপেনে গায় তেতিয়া আঁকে মই যেতিয়া মই এই কথাটো গম পাইছিলোঁ মই মহান শিক্ষাটো পাইছিলোঁ বাংলাদেশৰ আবুদ্দিন চাহাবৰ পৰা তেখেত যথেষ্ট ডাঙৰ শিল্পী আছিলে মই এতিয়া যথেষ্ট নতুন তেওঁ মোক কৈছিলে এদিন কলিকতাত যে ভূপেন তুমি তোমাৰ সংগীতৰ পৰা চিত্ৰ অংকন কৰিব পাৰিব লাগিব মই তেনেকৈ গীত কৰি গ'লোঁ সংগীত কৰি গ'লোঁ ৰদালি বোলছবিৰ কাৰণে আমি সংগীত কৰিছিলোঁ যিহেতু ভাষা সংস্কৃতি সম্পূৰ্ণ ভিন্ন আমাৰ অসমতকৈ মোৰ এটি গীত আছিলে কিছু বছৰ আগতে এখন মোক অসমীয়া বোলছবি মণিৰাম দেৱানৰ কাৰণে বুকু হম হম কৰে মোৰ আই কোনে নিদ্ৰা হৰে মোৰ আই আৰু ৰদালি বোলছবিখনত সেই গীতটিয়ে মই দিব চেষ্টা কৰিছিলোঁ দিল হম হম কৰে ঘবৰাই আমাৰ কাৰণে যথেষ্ট প্ৰত্যাহ্বান আছিলে সেই গীত সংগীতখিনি কৰি থাকোঁতেই মোৰ মনত পৰে এখন সুন্দৰ বোলছবি পথেন পাঞ্চালী তাত এগৰাকী বুঢ়ী মানুহে কোনো বাদ্যযন্ত্ৰ সংগীত নোহোৱাকৈ তেওঁ সুন্দৰ এটি গীত গাইছিলে আৰু মোৰ দৃষ্টিত ৰবি শংকৰৰ এইটো শ্ৰেষ্ঠতম উপহাৰ ৰদালিৰ সংগীত যেতিয়া আমি কৰি আছিলোঁ তেতিয়া মোৰ প্ৰিয় বন্ধু গুলজাৰ চাহাব কল্পনা লাজমী আনকি কেমেৰামেন শিৱম আমি গোটেইকেইজনে মিলিজুলি সেই কষ্ট কৰি সেই সংগীতখিনি দিবলৈ সক্ষম হৈছিলোঁ
पाकिस्तानी नागरिक मुझे लग पाले आप भूपेन हजारिका हो बनाते रहिए ऐसे नगमे पाकिस्तान में घर घर में घुसते हैं दिल हम करे और कि पश्चिमिया जिला बोलछबी निर्माता सकल আছে তেওঁলোকৰ এই জনজাতি সংগীত বিলাক আকোৱালি ললে আৰু আমাক যথেষ্ট বঁটা আৰু পুৰস্কাৰেৰে সন্মানিত কৰিবলৈ যায় আৰু মোৰ আচৰিত লাগে যে শ্ৰোতা আছিলে বেছিভাগ শ্ৰোতা আছে 18 পৰা 22 বছৰ বয়সৰ যুৱক যোনে অকল মাইকেল জেকসন শুনিছিলে বা সৰস্বতী পূজাটো পপ সংগীতে শুনে মই কি জানাব সকলোৱে জানে মই বিশ্বঘূৰি ভাল পাওঁ বিশ্বৰ প্ৰতিখন চহৰে মই ঘূৰি ভাল পাওঁ মই মস্কোত যাওঁতে এজাক যুৱচাম লগ পালোঁ আৰু তেখেতসকলে লকেটত ৰবি শংকৰৰ ফটো দেখি মই আপোনাক তেখেতে ক'লে যে আমি আপোনালোকৰ ভাৰতীয় সংগীত খুব ভাল পাওঁ খুব প্ৰিয় মই নিউয়ৰ্কত যাওঁতে কিছুমান আন্দোলনকাৰীয়ে দোলা সেই গীতটোৱে আন্দোলন কৰি আছিলে মই সোধা তেওঁলোকে ক'লে যে আপুনি ৰজাৰ বিৰুদ্ধে এই গীতটো কৰিছিলে আমি ডলাৰৰ বিৰুদ্ধে এই গীতটো কৰিছোঁ তেওঁলোকে ডলাৰ তেনেকৈ গাইছিলে তেতিয়া মই দেখোঁ যে গোটেই সমাজক বা মানৱ সমাজৰ কাৰণে মানৱ কল্যাণৰ কাৰণে মই কিছু গীত লিখিছোঁ এটা গীত মোকো মনত পৰে মানুহে মানুহৰ বাবে যদিহে অকল নাভাবে অকলি সহানুভূতিৰে ভাগ্য কোনে তাৰ বেংগলী সংস্কৰণটো আছিলে যে মানুষের জন্য জীবনের জন্য একটু সহানুভূতি কি মানুষ পেতে পারে না শুনিছিল বাংলাদেশের রাষ্ট্রীয় সংগীতের পাছতে এইটো দ্বিতীয়টো স্থান দি দিয়া হৈছে যেতিয়া মই দেখোঁ যে দেশ বিদেশৰ চুকে কোনে মোৰ গীতবিলাক মানুহ আঁকোৱালি লয় মৰম চেনেহ দিয়ে আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতিও তেওঁলোকে আন্দোলনত মোৰ গীত ব্যৱহাৰ কৰে দাদা সাহেব ফাল্কে বঁটা হওক পদ্ম বিভূষণ হওক বা ভাৰতৰত্ন হওক এই সন্মান এই মৰম এইবিলাকতকৈ সদায় গুৰুত্ব সেইকাৰণে মই মোৰ গীতবোৰ সমাজ সলনি কৰিবৰ কাৰণে আহিলা হিচাপে ব্যৱহাৰ কৰোঁ দুর্বল মানুহে যদি জীবনের প্রবাল নদী পার হয় তোমার তুমি হেরুয়া মানসী দুর্বল মানুহে যদি জীবনের প্রবাল নদী পার হয় তোমার তুমি হেরুয়া মানসী মানুষ যদি হে না হয় মানুষ দানব কাহানি না হয় মানুষ যদি হে না হয় মানুষ দানব কাহানি না হয় যদি দানব কাহানি বা হয় মানুষ রাজ পাব কোনে নকোয়া সমনিয়া মানুষে মানুহৰ পাবে যদি হে অকণ নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা সমনিয়া মানুহে মানুহৰ পাবে যদিহে অকণ নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নকোৱা